ভাগৱতৰ সাৰ শুনক। ভাগৱতত 18,000 শ্লোক। যি প্ৰশ্ন কৰিছে পৰীক্ষিতে শুকদেৱে উত্তৰ দিছে। শৌনকাদিয়ে যি প্ৰশ্ন কৰিছে সুতমুনিয়ে উত্তৰ দিছে। বিদুৰে যি প্ৰশ্ন কৰিছে মৈত্ৰয়ে উত্তৰ দিছে। নাৰদে যি প্ৰশ্ন কৰিছে ব্ৰহ্মাই উত্তৰ দিছে। নিমিৰজাই যি প্ৰশ্ন কৰিছে 9টা নৱসিদ্ধই উত্তৰ দিছে। উদ্ধৱে যি প্ৰশ্ন কৰিছে কৃষ্ণই উত্তৰ দিছে। সব গৈ আছে। ফাইনেল সিদ্ধান্ত শেষত দিছে 12, 13, 23 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত অন্তিম শ্লোক। তাত কৈছে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। ভাগৱতৰ সাৰ। গীতাৰ সাৰ এক শৰণ, ভাগৱতৰ সাৰ হৰিনাম। আৰু গুৰুজনাই প্ৰৱৰ্তন কৰা ধৰ্ম এক শৰণ হৰিনাম ধৰ্ম। যদি গীতা ভাগৱতে একমুখে কৈ আছে যে এক শৰণ হৰিনাম ধৰ্মটোৱে মূল, হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে সেইবিলাকেহে আন আন ক্ষুদ্ৰ দেৱতাক সেৱা কৰে। হে অৰ্জুন, যোন মানুহে যি দেৱতাৰ ওচৰলৈ যাব বিচাৰে, মই যিহেতু তেওঁলোকৰ হৃদয়তে অন্তৰ্যামী ৰূপে থাকোঁ, পৰমাত্মা ৰূপে থাকোঁ, গতিকে মই তেওঁলোকৰ মনটো সেইজন দেৱতাৰ প্ৰতি আৰু আকৃষ্ট কৰি দিওঁ, বেটা সেইফালে যা। কিন্তু সেইসকল দেৱতাই যিটো ফল দিব সেই বিষয়ে ভগৱানে কৈছে